ないだろ今。Vale. আমাকে কমিলে মন মাৰি বহি থাকিলে আৰু এই হ'ব দুৰ্যোধন ভীষ্ম দুৰ্ণ যদিও বীৰ আছিল পক্ষপাতী আছিল নহ'লেনো ভীষ্মহেন বীৰে 10 দিন আৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰি পুলকি পৰেনে গ'ল গ'ল ভালেই হ'ল হৈছে পিচ্ছে কুৰুকুল এতিয়াও হেনো হোৱা নাই মাত্ৰ যোগ্যজনক সেনাপতি পাতি যুদ্ধ চলাই যোৱা ভাগিন বহি নাথাকিবা অহিবৰ সময় কত মামা ভাগিন ভাবিছো মাত্ৰ ভাবিছো কি শক্তিত বলিয়ান হৈ পঞ্চ পাণ্ডৱে কি শক্তিত বলিয়ান হৈ ধনঞ্জয়ে নাখিব পাৰিছে মোৰ বিৰাট বাহিনী শক্তিৰ কথা নাই দাদা ই কেৱল চক্ৰান্তকাৰী হয় কুটকলীয়া কৃষ্ণই অৰ্জুনক ৰথৰ আগত সিখন্তি বহুৱাই পিতামহক বধ কৰালে অশ্বত্থ বুলি অসত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যু মুখত পেলালে দাদা ঠিক কৈছা দোকাখন ভীষ্ম দ্ৰোণক বধ কৰিব পৰা শক্তি পঞ্চ পাণ্ডৱৰ নাই এইমাত্ৰ চক্ৰান্ত চক্ৰান্ত এইবাৰ তাক মই ব্যৰ্থ কৰিম অংগাধিপতি মহাৰথী কন্যক সেনাপতি পদত বিভূষিত কৰি পৰীক্ষা কৰিম মামা পঞ্চ সহোদৰৰ আহুদ্ধৰে শকতি কিমান নীতি ষড়যন্ত্ৰ কিমান শিকিলে ৰখাল বালকে দুৰ্যোধন মামা কৰ্ণ চিনা টান ভাগি কৰ্ণই যদি সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া আৰু তেতিয়া কক্ষস্কৃত হ'ব ভানু মধ্যাহ্ন বেলা এতিয়াও পূৰ্ণৱতী শ্যাম বসুন্ধৰা হ'ব পাৰো হুতপুত্ৰ হ'ব পাৰো বিশ্বৰ অস্পৃশ্য কিন্তু বন্ধু বুলি সখা বুলি যাকেই ললো সাৱতী হত কুৰুক্ষেত্ৰৰ সহস্ৰ পাণ্ডৱ লক্ষ দৈৱকী নন্দনে নোৱাৰে ছিঙিব আমাৰ বন্ধুত্বৰ দোল নোৱাৰে ছিঙিব প্ৰীতিৰ বান্ধোন জানো সকলো জানো আৰু সেইবাবে আজি তোমাক সেনাপতি পদত বিভূষিত কৰিব খুজিছো ভাই দুখাখন ঘোষণা প্ৰচাৰ কৰা সৰু বাহিনী অতি শীঘ্ৰে যুদ্ধ যাত্ৰা কৰিব লাগিব অংগৰাজ হ'ব আজি সেনাপতি নিজে এইবাৰ যুদ্ধত যদি পৰাজয় হ'ব লগা আছে অসম্ভৱ দাদা এইবাৰ ৰণৰ জয় অনিবাৰ্য কৰ্ণ মহাৰথী যদি হয় সেনাপতি সম্ৰাট কৃষ্ণাৰ্জুনে প্ৰমাদ কৰিব আৰু
ভীম আৰু ভীম কোৱাটো তুচ্ছ কথা প্ৰকাশী বিক্ৰম এইবাৰ যুদ্ধক্ষেত্ৰত পৰিচয় দিলেই দুখাখন কোন দুখাখনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ ঐ মূৰ্খ বোধ কৰি সামান্য ৰাক্ষসক বাৰ হলি সীমাতই আপোন শক্তিৰ দুখাখনৰ পৰা কম এতিয়াও নিচিনিলেহি আকৌ দুখাখনৰ ৰক্তপান ভাগিন দুৰ্যোধন মই হলে এটা কথা ভাবিছো কি কথা মামা এই গোপিনী বস্ত্ৰ চোৰ কুটকলীয়া কৃষ্ণটোক কেনেবাকৈ এই ফলীয়া কৰিব নোৱাৰিলে তাকে দিহা লগাব পাৰিলে পঞ্চ পাণ্ডৱৰ বুদ্ধি ভুলুকা উদং জানি থবা নাই বাবা অন্যায় যুদ্ধ এবার করিল আরো নকরু অন্যায় যুদ্ধ করে অভিমান্যু বধ করালো সেই হত্যায় শত্ৰুপক্ষৰ শক্তি বৃদ্ধি কৰিলে দুগুণে অখা সখা শত্রু সদায় শত্রু চলে বলে ন্যায় অন্যায় ইহঁতক পৰাস্ত কৰাই আমাৰ কৰ্তব্য নিশ্চয় সখা অন্যায় সমর কৰি তুমি এই কুৰুক্ষেত্ৰ কলংকিত নকৰিবা সখা। অংগৰাজ প্ৰচণ্ড প্ৰতাপী ৰজা দুৰ্যোধনে যদি পঞ্চ সহোদৰ সৈতে অন্যায় যুদ্ধত হয় সমৰ্পণ ধ্বংস হব সখা কুৰুকুল এটি মাথো পলক অংগৰাজ সত্য কথা সখা শৈশৱ কালৰে পৰা উচ্ছেদ সাধিম বুলি পঞ্চ পাণ্ডৱ কত চেষ্টা কৰি চালো আজিও দেখো পাণ্ডৱ জীৱিত জীৱিত নিৰ্যতুগৃহ তয়ো গিলো হলাহলবি আৰু কত মৃত্যু পৰি মই কৰিলো ৰচনা অতৰতে উৰি গল হৰজন্ত ঘোৰ সত্য কথা সখা ৰুদ্ৰৰূপ ধৰি মোৰ কুৰু বাহিনী কুৰুক্ষেত্ৰ সমৰত কৰক প্ৰৱেশ অন্যায়ৰ নাই প্ৰয়োজন ভক্তিহীন নহে দুৰ্যোধন এতিয়াও বৰ্তমান কৰ্ণ দুঃশাসন ধর্ম সত্য সখা বীরে মাথু ধর্ম যুদ্ধ করে আহ্বান জয় হয় কিংবা মৃত্যুর আলিঙ্গন মহারাজ কলমে ঘটাব বিঘিনি এইভাবে উপযুক্ত জনকে সেনাপতি বরণ কৰিব লাগে আৰু উপযুক্ত জনক সেনাপতি বরণ কৰিলে আমাৰ যুদ্ধ জয় অতিকে নিশ্চিত আই দুঃশাসন তর জয়ধ্বনি করা সেনাপতি মহারথী কন্যার জয় মহারথী কর্ণর জয় জয় মহারাজ দুর্যোধনের জয় জয় মহারাজ দুর্যোধনের জয় 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 কুরুপতির বাক্য হিরুধার্য করে কুরুবাহিনীর সেনাপতি পদময় করিল গ্রহণ বলক সকলতি মরিম কিংবা মারিম মরিম কিংবা মারিম মহামন্ত করি উচ্চারণ জপিয়াই পরিমামি শত্ৰুৰ ওপৰত মৰিম কিংবা মাৰিম মরিম কিংবা মারিম মৰিম কিংবা মারিম মরিম কিংবা মারিম
আজি তোক ধৰ্ম লাগে, আজি তোক পুণ্য লাগে, আজি আকৌ দুৰ্যোধনকে সকলো লাগে। অতদিন ক'ত আছিলা দুৰ্যোধন? ক'ত আছিলা? ৰজস্বলা দ্ৰৌপদীকে ৰাজসভাৰ মাজতে ব্যৱস্থা কৰোঁতে তোৰ কি ধৰ্মলৈ মনতে নপৰিল? অন্যায়ভাৱে পাখা খেলোতে তোৰ কি ধৰ্মলৈ মনতে নপৰিল? আৰু মোৰ জ্যেষ্ঠ পিতা মাতা ৯৯টা ভাতৃৰ সহিতে এমুঠি অন্ন আৰু এটুপি পানীৰ কাৰণে তিলকৈ মাৰিবৰ সময়ত তোৰ কি ধৰ্মলৈ মনত নপৰিল দুৰ্যোধন? তোৰ কি ধৰ্মলৈ মনত নপৰিল? তোৰ কি ধৰ্মলৈ মনত নপৰিল? আজি তোক ধৰ্ম লাগে, আজি তোক পুণ্য লাগে, আজি আকৌ দুৰ্যোধনক পুণ্য লাগে, পুণ্য লাগে, পুণ্য।